শংকৰ গুৰু হৰি ৰাম 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 কৃষ্ণ। অশেহি শেষ তোৰ জিত পুণ্যৰ নিদান ভূত নাৰায়ণ নামক সোমৰে অসতুৰ যিটো আতে পাপৰ নিদান ভূত নামে অৰ্থ বাদ যেটো কৰে। অনেক মনৰ অনেক বুদ্ধিৰ মানুহৰ সমষ্টি এই সংসাৰখন। নানা বুদ্ধি কৌশল প্ৰয়োগ কৰি ধন জন ক্ষমতা পৰমৰ্যাদা আদি লাভ কৰাই মনুষ্যৰ হৈছে পুৰুষাৰ্থ। মায়াত আবদ্ধ হৈ মনুষ্যই অনিত্য বিষয়ৰ সুখ সম্ভোগকেই জীৱনৰ চৰম সাৰ্থকতা বুলি উপলব্ধি কৰে। জগতবাসীয়ে এই সুখ সম্ভোগ লাভ কৰা প্ৰতিযোগিতাত জড়ি জনকেই পৰম চতুৰ লোক বুলি উল্লেখ কৰিছে। কিন্তু শাস্ত্ৰই সেইসকল লোককে চতুৰ বুলি কৈছে যিসকল লোকে সংসাৰৰ ভোগ বাসনা পূৰণত লিপ্ত নাথাকি ঈশ্বৰ চিন্তাত ব্যতি হৈ সঘনে নাৰায়ণৰ নাম স্মৰণ কৰে, সেইজনকেই পৰম চতুৰ বুলি উল্লেখ কৰিছে। কিয়নো লক্ষ্মীপতি ভগৱন্ত যাহাৰ সন্তুষ্ট ভৈল তাহাৰ দুৰ্লভ কিছু নাই। যিজনে নাৰায়ণক ইষ্ট দেৱতা বুলি গ্ৰহণ কৰি গুণনাম শ্ৰৱণ কীৰ্তন কৰে তেওঁ ইহ সংসাৰৰ ভোগ বাসনা পূৰ্ণ হ'বই। তাৰোপৰি দুৰ্লভ হৰিভক্তি লাভ কৰি ভগৱন্তৰ পৰম পদ লাভ কৰিব পাৰে। একেটা দেহকেই ধাৰণ কৰি ইহকালৰ ভোগ বাসনা সুগম হৰিভক্তি আৰু পৰকালৰ অক্ষয় পুণ্য অৰ্জনৰ বাবে কৰা পৰম চতুৰ কাৰ্য আৰু পুণ্য শৰীৰধাৰী লোকসকলৰ কথা ইয়াত উল্লেখ কৰিছে। আনহাতে যিসকল লোকে ঈশ্বৰক সুদৃঢ়ভাৱে বিশ্বাস নকৰি তিনি তাপময় সংসাৰৰ ভোগকেই জীৱনৰ চৰম কাম্য বুলি ভাবি ঈশ্বৰৰ নামত অৰ্থপাত কৰে তেওঁ পৰম নাম অপৰাধী পাপ দেহধাৰী আৰু অচতুৰ নৰকেই হ'ব সেইজন লোকৰ বাসস্থান বুলি কৈছে। হৰি নামে কৰে অৰ্থবাদ নামৰ মহিমা কৰে উচ্ছাদ যে সিজনো নামৰ দোহে পৰম নৰকে পচয় নাহি তাৰ জন্ম। এই পদ কীৰ্তনৰ নাম অপৰাধত উল্লেখ কৰিছে। মহেশে বোলন্ত মোৰ ৰক আদি নাম শুনি পৰম প্ৰসন্ন মন শুনিও পাৰ্বতী মই মনত শংকুহ ৰংগে ৰাম বুলি বেকয়ে তো জান। মহেশে তেওঁ প্ৰিয় ভাৰ্যা পাৰ্বতীক কৈছিল, হে পাৰ্বতী ৰ শব্দ শুনাৰ পাছত মোৰ মন বৰ প্ৰসন্ন হয় আৰু ইয়াৰ পাছত ৰাম নাম উচ্চাৰণ কৰিব বুলি ভাবি মোৰ মন আনন্দৰে উপচি পৰে। এই ঘোষাটিৰ মূলতে পৌৰাণিক কাহিনী আছে। এদিন মহেশ্বৰে তেওঁ প্ৰিয় ভাৰ্যা পাৰ্বতীক লগত লৈ বিষৱ জানেৰে অগস্ত্যী মুনি আশ্ৰমলৈ গৈ আছিল। বাটত যাওঁতে এজন গৰখীয়া ল'ৰাই ৰখি থকা গৰুৰ পালৰ পৰা গৰু এটা দূৰলৈ যোৱাত গৰখীয়াজনে ৰ ৰ বুলি চিঞৰি উঠিল। তাকে শুনি সৰ্বজ্ঞান পুৰুষ শিৱই তেওঁ বিষৱযান ৰাখি দিলে। হঠাৎ বিষৱযান ৰখা দেখি পাৰ্বতীয়ে শিৱক তাৰ কাৰণ সুধিলে। তেতিয়া শিৱই গদ গদস্বৰে উত্তৰ দিলে, হে পিয়ে এই যে গৰখীয়া ল'ৰাটি ওচৰৰ পৰা আঁতৰি যোৱা গৰুটোৰ ৰখাবৰ বাবে ৰ ৰ বুলি শব্দ উচ্চাৰণ কৰি সংকেত ধ্বনি কৰিছে, সেইবাবেই মই জানখনি ৰাখিলোঁ। ৰ ৰ আখৰৰ উচ্চাৰণ কৰাৰ বাবে মোৰ মন আনন্দ লাগিছে। হয়তো সি পিছৰ অক্ষৰ ম উচ্চাৰণ কৰি ৰাম বুলিব পাৰে। কাৰণ তুমি জানা যে ৰাম নাম মোৰ অতি প্ৰিয় আৰু জীৱনী শক্তিস্বৰূপ। এই কাহিনীয়ে ৰাম নামৰ প্ৰতি জীৱৰ শ্ৰদ্ধা আৰু আকৰ্ষণ বঢ়াইছে।
ঈশ্বৰ পুৰুষ শিৱই যেনেকৈ বোলোতেই ৰাম নাম উচ্চাৰণ হ'ব বুলি ভাবি পৰমানন্দ লাভ কৰিছিল, সেইদৰে প্ৰত্যেক নামগ্ৰাহী জীৱই নামৰ প্ৰতি তেনে আকৰ্ষণ আৰু গভীৰ শ্ৰদ্ধা ৰখা উচিত। পৰম মধুৰ হৰিনামৰ মহিমা শুনি যি লোকে এই নামত প্ৰীতি নকৰে তেওঁলোকৰ নাম অপৰাধী বুলি শাস্ত্ৰত অভিহিত কৰিছে। কীৰ্তনৰ নাম অপৰাধত কোনে কৈছে, অশুনিয়া নামৰ মহিমা আতি, তথাপি নামত নকৰে প্ৰীতি, নামৰ দোহী শিহু অহংকাৰী, অভঞ্জী বেকাকে জিভায়ো ভাৰে। নাম গাহি লোকসকলৰ শিৱৰ দৰে নামৰ শ্ৰদ্ধা আৰু প্ৰীতি জন্মাবৰ নিমিত্তেই গুৰুজনাই এই ঘোষাটি ইয়াতে সংকলিত কৰিছে। ব্ৰহ্মা আদি দেৱগণে নিশ্চল সম্প্ৰতি মনে, লক্ষ্মীক সেৱন্ত তপ কৰে, অলক্ষ্মীও সেৱন্ত যাক হেন মহেশ্বৰ বিষ্ণু, আন কোন দেৱতাংক হৰি। ব্ৰহ্মা আদি দেৱগণে অচলা লক্ষ্মী প্ৰাপ্তিৰ বাবে লক্ষ্মীক তপস্যা কৰে। সেই লক্ষ্মীয়েও যিজন মহেশ্বৰ বিষ্ণুক সেৱা কৰি থাকে তেওঁ সমান আন কোনো দেৱতা হ'ব পাৰে। জগতৰ সকলো লোকেই ভোগ ঐশ্বৰ্য লাভৰ বাবে দেৱতাসকলক তপস্যা পূজা অৰ্চনা আদি কৰে। দেৱতাসকলেও তপস্যা পূজা অৰ্চনা কৰি মনুষ্য যি ঐশ্বৰ্য অধিকাৰী হয় সি বিনাশী। দেৱতাসকল স্বতন্ত্ৰ নহয়, তেওঁলোকৰ নিজা সত্তা নাই, মহাকালে তেওঁলোকক বিনাশ কৰে। একমাত্ৰ পৰমেশ্বৰৰ কৃপা আৰু শক্তিয়ে দেৱতাসকলৰ সম্বল। ব্ৰহ্মা আদি দেৱগণে সমস্ত ঐশ্বৰ্যযুক্ত লক্ষ্মীক অচলা সম্পদৰ কাৰণে তপস্যা কৰে, কিন্তু সৰ্ব ঐশ্বৰ্যযুক্ত লক্ষ্মীদেৱেও তেওঁ সৰ্বস্ব অৰ্পণ কৰি মহাবিষ্ণু কৃষ্ণক সেৱা কৰি থাকে। মহাপুৰুষে সেয়েহে জগতবাসীক সিদ্ধান্ত দিছে যে লক্ষ্মীৰ প্ৰতি কৃষ্ণদেৱতকৈ আন কোনো দেৱতা শ্ৰেষ্ঠ হ'ব নোৱাৰে। সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ, ইহাৰ অমিত ৰস পাই, পৰম সন্তোষে পান কৰিলে যিজনে তাৰ, অন্যতৰ ৰসত ৰতি নাই। বেদান্ত শাস্ত্ৰ সাৰ সংগ্ৰহ হৈছে মহাভাগৱত গ্ৰন্থ। ভাগৱত গ্ৰন্থ সমস্ত পুৰাণ, উপপুৰাণ, ব্ৰহ্মসূত্ৰ, মহাভাৰত আদি গ্ৰন্থৰ তাৎপৰ্যমূলক ব্যাখ্যা। একমাত্ৰ ঈশ্বৰ কৃষ্ণ জন্ম কৰ্ম লীলাসমূহকেই ভাগৱত গ্ৰন্থই প্ৰধান স্বৰূপে নিৰ্ণয় কৰিছে। ঈশ্বৰৰ পৰম মংগলময় সুমধুৰ হৰিনাম আৰু তাতোতকৈ অমৃতময় কৃষ্ণ বাল্যলীলা কাহিনী শ্ৰীমদ ভাগৱতৰ হৃদয়ৰ স্বৰূপ। যিসকল লোকে জগত জননী পতিত পাৱনী শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ ৰস সমুদ্ৰত বুৰ দিলে তেওঁ অমৃতৰ দৰে ৰসাদান কৰি আত্মাক অমৰ কৰিলে। তেনেলোকৰ কাৰণেই সৃষ্টিৰ আন কোনো মধুৰ ৰস থাকিবই নোৱাৰে। ভাগৱতৰ উপাস্য তত্ত্ব লীলাময় শ্ৰীকৃষ্ণৰ মধুৰ জন্ম কৰ্ম লীলামালাৰ ৰস পান কৰিবলৈ নোপোৱা লোকৰ বাবে জগতৰ আন কথাত ৰস থাকিব পাৰে। মহাপুৰুষ মাধৱদেৱে তেওঁৰ ভক্তি ৰত্নাৱলী গ্ৰন্থত ভাগৱত শাস্ত্ৰৰ বিষয়ে কৈছে, ভাগৱত নামে এক অমিত সাগৰ, আছে হেন কথা শুনা মুখত লোকৰ, গুৰুমুখে শাস্ত্ৰ আছে আপুনি পঢ়িল, অভাগৱত অমিত সাগৰে বুৰ দিল, কৃষ্ণৰ কৰোণা দিব পৰম অঞ্জন, কৰিলে নিৰ্মল মূৰ হৃদয় লোচন। এৰাম দেখিল কৃষ্ণ ৰভ জন ৰত্ন আছে, অভাগৱত অমিত পয়োধি মাজে আছে। একান্ত ভক্তসকলৰ বাবে ভাগৱত নিশ্চিত ৰসৰ বাদে আন কোনো শ্ৰেষ্ঠ ৰস পৃথিৱীত নাই।
অৰাম মহাভাগৱত ৰস মাধৱৰ নাম যশ আকপান কৰিলে যিজনে কৃষ্ণৰ চৰণে চিত্ত দিয়া মুখ্য আদি ৰসেও ৰতিয়ান নকৰায় মনে। পুৰাণ বেদান্ত আদি ভাষ্যস্বৰূপ শ্ৰীমদ ভাগৱত শাস্ত্ৰ সৰ্বশ্ৰেষ্ঠ আৰু ৰসদায়ক। এই শাস্ত্ৰত অনাদি আদি পুৰুষ সচিদানন্দ পৰম ব্ৰহ্ম শ্ৰীকৃষ্ণ ৰূপে অৱতাৰ গ্ৰহণ কৰি যি গুণ লীলা যশ প্ৰচাৰ কৰি কলিযুগৰ তাপিত জীৱসমূহক বাবে অমিত দি থৈ গ'ল, সেই ৰসমৰী লীলাৰ বৰ্ণনা এই মহাভাগৱত শাস্ত্ৰত উল্লেখ কৰিছে। ঈশ্বৰ কৃষ্ণৰ নাম গুণ লীলা যশ যিজনে একান্ত শ্ৰদ্ধাৰে শ্ৰৱণ কীৰ্তন কৰিলে, তেওঁ মন লাহে লাহে বিষয়ৰ প্ৰতি আসক্তি শূন্য হৈ কৃষ্ণৰ প্ৰেম ৰসত নিবিগ্ন হৈ যায়। শ্ৰীকৃষ্ণৰ এই মধুৰ লীলাৰসত যাৰ মন এবাৰ দ্ৰৱীভূত হৈছে, তেওঁ আৰু কোনো ৰস পাবলৈ বাঞ্ছা নকৰে। এই ঘোষাটিয়ে ভগৱান শ্ৰীকৃষ্ণৰ দিব্য জন্ম কৰ্মৰ লীলাৰ মাধুৰ্য প্ৰকাশৰ জৰিয়তে মহাভাগৱত গ্ৰন্থৰ ভূয়সী প্ৰশংসা কৰিছে। ৰাম কৃষ্ণৰ নাম সদা কীৰ্তন কৰয়জিত মনে দিহ কৰিয়া নিশ্চয় নিষ্কাম কবা যদি সকাম হৈ তাক কদাচিত কলিন বা ধয়। যিয়ে লোকে ঈশ্বৰ কৃষ্ণৰ গুণনাম দৃঢ় মনে সদায় কৃষ্ণৰ শ্ৰৱণ কীৰ্তন কৰে আৰু নিষ্কাম বা সকাম যিভাৱে ভজনা নকৰক কলিয়ে তাক বাধা নিদিয়ে। জীৱসমূহে নানা কামনা বাসনা বুকুত বান্ধি লৈ সংসাৰত যুগে যুগে ভ্ৰমি ফুৰে। যেতিয়ালৈকে জীৱই সমস্ত বিষয় বাসনা ৰাশিৰ প্ৰতি আসক্তি শূন্য হ'ব নোৱাৰে, তেতিয়ালৈকে তেওঁ ঈশ্বৰৰ ৰসময় ভকতিৰ পাত্ৰ হ'বও নোৱাৰে আৰু মুকুতিও নাপায়। বৰ্তমান কলিকাল, কলিৰ পাপৰ মূৰ্তি, অন্যহাতে কলি ভক্তি পন্থৰ বাধাৰ প্ৰাচীৰ স্বৰূপ। কপট, কূটনীতি, হিংসা, ঘৃণা, নিন্দা, এলা আদি কলিৰ গুণে জীৱক পথভ্ৰষ্ট কৰিছে। সকলো লোক পথচাৰী হৈ ভ্ৰষ্টাচাৰী হৈ ধৰ্মপথৰ পৰা আঁতৰি গৈছে। এনেহেন কলিকালত মনুষ্যই নিষ্কাম ভক্তি কৰা অতি দূৰৰ কথা, কিন্তু যিসকলে সুদৃঢ় চিত্তে সদায় কৃষ্ণৰ গুণনাম কীৰ্তন কৰে, তেওঁলোক নিষ্কামী বা সকামীয়ে হওক কৃষ্ণৰ কৃপা লাভ কৰিবই। হৰি নামৰ মহিমাৰ বলত সকামীজনে এদিন সকলো কামনা বাসনাৰ পৰা নিষ্কৃতি লাভ কৰি হৰি নিৰ্মল ভক্তিৰ প্ৰতি পাত্ৰ হ'ব পাৰে। ঈশ্বৰৰ নাম কীৰ্তনত ৰত লোকসকলক কলিৰ দুৰ্বাৰ প্ৰতিবন্ধকতায়ো ভক্তি সাধনাত বাধা দিব নোৱাৰে। অৰাম চণ্ডাল পৰ্যন্ত কৰি জগতৰ উপকাৰী নাহি নাম গুণবিনে আন সেই কাৰণে হৰি নিজ যশ প্ৰিয় ভৈল ভগৱন্ত ভকতৰ প্ৰাণ। মনুষ্য মাত্ৰেই পৰমেশ্বৰৰ প্ৰিয় সন্তান, কিন্তু কৰ্ম সংস্কাৰৰ অনুসৰি সকলোৱে কোনো লোকে অতি নিকৃষ্ট কৰ্ম অনুশীলন কৰে। সৎ শিক্ষা, সদাচাৰ, সুনীতি অনুশীলন অভাৱত মানুহ হৈও সকলোৱে অনাদিত হৈ জীৱন কটায়। তেওঁলোকে আচাৰ ব্যৱহাৰ, পিন্ধন উৰণ, খাদ্য আদি নিম্ন স্তৰৰ। আহাৰ, নিদ্ৰা, মৈথুন আদিয়ে তেওঁলোকৰ জীৱনৰ সৰ্বস্ব। এনেধৰণৰ পশুবৎ চৰিত্ৰৰ লোকসকলকে সমাজে চণ্ডাল বুলি অভিহিত কৰিছে। তেনে লোকসকলক জ্ঞান, বিজ্ঞান, কলা, সংস্কৃতি আদিৰ প্ৰভাৱে উন্নত কৰিব নোৱাৰে। একমাত্ৰ কৃপাময়ী হৰি নাম গুণ কীৰ্তন কৰি থাকোঁতেই সকলো পশুবৎ চৰিত্ৰ লাহে লাহে এৰা দিব আৰু উন্নত চৰিত্ৰৰ বিকাশ ঘটিব। হৰিৰ কীৰ্তন অনুশীলনৰ অবিহনে মানৱৰ অন্তৰ সৎ প্ৰবৃত্তিসমূহ বিকাশ নঘটে। চণ্ডালে লৱে হৰি নাম মাত্ৰ কৰিবে উচিত
যজ্ঞৰ পাত্ৰ সেহিহে কুলীন বেদক বুজে যাহাৰ মুখে হৰি নাম সিজে এই বুলি কীৰ্তনত উল্লেখ কৰিছে পুনৰ কীৰ্তনত কৈছে যিটো চাণ্ডালৰ কায় বাই কমনে সদায় সোমৰে হৰে আছে ব্ৰাহ্মত যিটো ব্ৰাহ্মণৰ অশিষে শ্ৰেষ্ঠতাত কৰে এতেকে যি হৰিনাম গুণে চণ্ডালকো ব্ৰহ্মত্ব প্ৰদান কৰিব পাৰে সেই নাম গুণৰ মহিমা শুঁৱৰি হৰি নিজেই পৰমানন্দত উৎফুল্লিত হৈ পৰে তেওঁ নিজেই গুণনাম মহিমা মণ্ডিত আৰু উৎফুল্লিত হয় তেওঁ নিজ গুণনামৰ মহিমা প্ৰিয় যিসকল ভক্তই তেওঁ গুণনামকেই পৰম ধন বুলি কীৰ্তন কৰি থাকে সেইসকল ভকত হৰিৰেই প্ৰাণ যিহেতু চৈতন্যপূৰ্ণ পৰ আত্মা ৰূপে হৰি হৃদয়ত আচন্ত প্ৰকাশী তাতে সেই ইন্দ্ৰিয় গণ ভূত প্ৰাণ বুদ্ধি মন প্ৰবতে যতে কজৰ ৰাখে ঈশ্বৰৰ সৃষ্টৰ ধাৰাৰ সমূহৰ জীৱৰ ভিতৰত মনুষ্য শ্ৰেষ্ঠ জীৱশ্ৰেষ্ঠ মানৱ দেহ 24 তত্ত্বৰে নিৰ্মিত যথা পঞ্চকৰ্মেন্দ্ৰিয় মুখ হাত ভৰি গুহ আৰু লিংগ পঞ্চ জ্ঞানেন্দ্ৰিয় নাক কাণ চকু জিভা আৰু ছাল পঞ্চভূত মাটি পানী অগ্নি বায়ু আৰু আকাশ পঞ্চ তন্মাত্ৰ ৰূপ ৰস শব্দ গন্ধ আৰু স্পৰ্শ ইয়াৰ উপৰিও মন বুদ্ধি চিত্ত আৰু অহংকাৰ এই 24 তত্ত্বৰে পৰাত্মাক আশ্ৰয় কৰি প্ৰবৃত্তি থাকে তেতিয়ালৈকে চৈতন্যপূৰ্ণ পৰাত্মাক আশ্ৰয় কৰি প্ৰবৃত্তি থাকে তেতিয়ালৈকে এই 24 তত্ত্বৰ চৈতন্যময় যেতিয়াই পৰাত্মাৰ লগত সংযোগ বিচ্ছিন্ন হয় নাইবা আশ্ৰয় শূন্য হয় তেতিয়াই সমস্ত জড় হৈ পৰে আৰু অস্তিত্ব বিলোপ ঘটে এই ৰাম ৰাম কৃষ্ণ হৰি নাম সৰ্বধৰ্ম অনুপম সকল নিগম তত্ত্বসাৰ জাত পৰে ধৰ্ম নাহি আর হেন নাম নুশুমৰে কমনে ভৰসা কৰি ৰয়া আশা ভৱতৰিবাৰ নিগম তত্ত্বসমূহ সাৰ একমাত্ৰ হৰিনাম ভগৱন্তৰ ৰাম কৃষ্ণ হৰি আদি নাম কীৰ্তন কৰাই সৰ্বশ্ৰেষ্ঠ ধৰ্ম নাম ল'লেই জীৱই হেৰা ৰঙে ভৱসাগৰ পাৰ হ'ব পাৰে কিন্তু তেনে নাম স্মৰণ নকৰি জীৱই ভৱসংসাৰত তৰিবৰ বাবে কাৰ ওপৰত ভৰসা কৰি মৰে হৰিভক্তিৰ হৰিৰ কৃপাপ্ৰাপ্ত হ'লেহে ঈশ্বৰে ভৱসংসাৰৰ বন্ধন ছেদ কৰি পৰম পদ লাভ কৰিব পাৰে নিজ নাম হৰিৰ প্ৰিয় সেয়ে হৰি সেৱাৰ একমাত্ৰ সপোন হ'ল নাম কলি যুগৰ ভৱবন্ধনৰ পৰা দুৰ্ভেদ্য পাচিৰ সহজে ভেদ কৰি পৰম গতি লাভ কৰাৰ নামেই একমাত্ৰ পন্থ যি অজ্ঞানীজনে ৰাজপথ ত্যাগ কৰি কণ্টকময় বাটেৰে বাট বোলাব দৰে অন্ধলা জীৱসমূহে হৰিনাম ত্যাগ কৰি ভৱতৰণৰ বৃথা প্ৰচেষ্টা কৰে তাকেই যি দেখি মহাপুৰুষ গুৰুজনাই এই ঘোষাটিত খেদ কৰিছে বিষ্ণু পাদুদকী গংগা মহেশে সহিতেইতো জগতেকে পবিত্ৰ কৰয় হেন কৃষ্ণ বিনে আপোন ভগৱন্ত হেন এইটো শব্দৰ স্বৰূপ আশ্ৰয় বিষ্ণু পদৰ পৰা ওলাই পতিত পাৱনী গংগা দেৱীয়ে মহেশৰ সহিতে জগত পবিত্ৰ কৰিছে এনে পবিত্ৰ কৃষ্ণদেৱত বিনে আৰু কোন দেৱতা আছে তাৰ নামত ভগৱন্ত শব্দৰ স্বৰূপ হ'ব পাৰে কৃষ্ণৰ চৰণ সম্বন্ধত গংগা দেৱী কৰন্ত পবিত্ৰ দেৱে চিৰকাল সেৱী অসন্তৰ হিয়াত হৰি সদা প্ৰৱৰ্তন্ত এতেকে গংগাত কৰি গৰিষ্ঠ মহন্ত ভগৱন্তই বামন অৱতাৰত বলিৰ পৰা দান লোৱা 3 পদ ভূমিৰ এক পদ স্বৰ্গ এক পদ মৰ্ত্যলোকত থলে আৰু তৃতীয় পদ থবলৈ ঠাই নাপাই কুপিত হৈ শূন্যৰ ফালে বহাই দিওঁতেই সেই বিষ্ণুপদ ব্ৰহ্মলোক পালেগৈ সেই সময়তেই ব্ৰহ্মলোকত ব্ৰহ্মডিম্বত গংগা আবদ্ধ আছিল
ভগৱন্তৰ চৰণে ব্ৰহ্মলোকৰ সেই ব্ৰহ্মডিম্বত নখাঘাত কৰিলে আৰু ব্ৰহ্মডিম্ব ভাগি পবিত্ৰ জলধাৰা নিগৰি ওলাল। ব্ৰহ্মাই যোগবলেৰে কমণ্ডল ধৰি ব্ৰাহ্মণৰূপী ভগৱন্তৰ চৰণ ধুৱাই দিলে। বিষ্ণুৰ পৰস্পৰ্শিত সেই জলধাৰাৰ পৰাই পবিত্ৰ গংগাৰ সৃষ্টি হ'ল। অনেক কালৰ পাছত ভগীৰথে স্তুতি কৰি গংগাক মৰ্ত্যলৈ নমাই আনোতে গংগাৰ প্ৰচণ্ড বেগ মহাবৈষ্ণৱ শিৱই জটা পাতি ধৰিছিল। মৰ্ত্যলোক পবিত্ৰ কৰি গংগা প্ৰবাহিত হ'ল। কৃষ্ণৰ চৰণত স্পৰ্শ হোৱাত এই জলধাৰা পৰম পবিত্ৰ হ'ল। গতিকে গংগাতকৈ কৃষ্ণ শ্ৰেষ্ঠ। এই গোসাঁই মহেশ্বৰৰ সহিত জগত পবিত্ৰ কৰা গংগাক কৈ পৰম বিষ্ণু কৃষ্ণক শ্ৰেষ্ঠ স্থান প্ৰদান কৰিছে। এনেজন পৰম মংগলময় ভগৱন্ত কোন শ্ৰেষ্ঠ দেৱতা আৰু ভগৱন্ত শব্দৰ স্বৰূপ কোন শব্দ থাকিব পাৰে বুলি উল্লেখ কৰা হৈছে। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 ৰাম, অ হৰি অ ৰাম কৃষ্ণ।